নেক্সট পাৰ্টলৈ আকৌ এবাৰ স্বাগতম। ইয়াত দেখিছে বাটে পথে মেকুৰীয়ে দেখি থাকিব। মুম্বাইত যিহেতু বহুত মেকুৰী, বহুত বেছি কুকুৰতকৈ বেছি মেকুৰীৰ সংখ্যা বহুত। আৰু আজি আমি নেক্সট ডে ওলাই আহিছোঁ বহুতখিনি জেগা ফুৰিব। ক'ত ক'ত যাম কৈ যাম। এয়া আমি গৈ আছোঁ জেগালৈ। প্ৰথমে আমি যাম এতিয়া শ্বাহৰুখ খানৰ ঘৰ যাম, মানে আমি ইফালেদিয়ে যাম যিহেতু বিচবিলাকত, সেইকাৰণে চেলিব্ৰিটিৰ ঘৰবিলাক পাৰ হৈ যাম। আৰু কিং খানৰ ঘৰখন নোচোৱাকৈ কেনেকৈ থাকোঁ মুম্বাই আহি পেলাই। আৰু এয়া হৈছে আমাৰ মৰমৰ সকলোৰে কিং খানৰ ঘৰ। তেওঁৰ ঘৰৰ ওচৰতে ফটো চটো উঠিছিলোঁ আৰু বহুত দেৰি ৰখিলোঁ। তেওঁৰ ঘৰৰ অপজিটেই আছে বান্দ্ৰা বীচ। বান্দ্ৰা বীচত আমি বহুত সময় কটালোঁ আৰু মই জীৱনত প্ৰথমবাৰ সাগৰ দেখিছোঁ যিহেতু, সেইকাৰণে মোৰ কাৰণে বেছি স্পেচিয়েল আছিল আৰু বহুত বেছি ভাল লাগিলে। আৰু সাগৰখন সঁচাই সাগৰৰ ঢৌবিলাকে কেনেধৰণে খেলিছে চাই ভাল লাগিল। আৰু ৰিটাৰ্ণ হৈ আকৌ এবাৰ শ্বাহৰুখ খানৰ ঘৰ চালোঁ আৰু নেক্সট ডে বাছেৰা ৰেখাজীৰ ঘৰ। বহুত মানুহ নাহে। আৰু এয়া হৈছে ছলমান খানৰ ঘৰ, যাৰ ঘৰৰ ওচৰত ভিডিঅ' কৰা এলাউ নহয়, যিহেতু তেওঁৰ কথা জানে। আৰু এয়া MS ধোনী য'ত ক্ৰিকেট শিকিছিল সেইখন ফিল্ড। আৰু মুম্বাই ট্ৰেফিকৰ কথা জানে। এতিয়া জমনি কথা এটা ক'ম যে ৰেখাজীৰ ঘৰৰ ওচৰত মই গৈছিলোঁ, হয় ফটো উঠিছোঁ, বাট মই সেই ঘৰটো MS ধোনীৰ ঘৰ বুলি ভাবিছিলোঁ আৰু এইটোৱে মূলত মই হৈ গৈছিল। পাছতহে মই গম পাইছিলোঁ যে সেইটো ৰেখাজীৰ ঘৰ। আৰু এয়া নেক্সট আহিছোঁ মেৰিন ড্ৰাইভ, যোনটো আমি সকলোবোৰ গান ভিডিঅ' কিবা চিনেমাত দেখিয়ে থাকোঁ। আৰু তাতেও বহুত সময় থাকিলোঁ আৰু ভোক লগাত কিবা এটা খাই ল'লোঁ। আৰু ইফালে মোৰ হাজবেণ্ডে খাইছিলে চাইনিজ ভেল, যোনটো খাই বহুত বেছি টেষ্টি লাগিছিল। আৰু মোৰ হাজবেণ্ডে লাষ্টত মোকেই দি দিছিল কাৰণ বহুত জ্বলা আছিলে, সেইকাৰণেতো নাম চাইনিজ ভেল। আৰু মোৰ ভাগিনে ফ্ৰেঞ্চ ফ্ৰাইজ খাইছিল। এয়া মেৰিন ড্ৰাইভতে অকণমান ভিডিঅ' কৰিছিলোঁ, সেইখিনি আকৌ মাজত দেখুৱাই দিলোঁ। আৰু ইয়াতেতো বহুত দেৰি থাকিলোঁ। আৰু যেনেকৈ মই আগত ক'লোঁ যে সাগৰ ফাৰ্ষ্ট টাইম দেখিছোঁ আৰু চকুৰ সন্মুখত যেতিয়া এটা বস্তু দেখিছোঁ বহুত বেছি ভাল লাগিছিলে। আৰু তাতে ভেলমুনিও খালোঁ। আৰু তাৰে যোনবোৰ ষ্ট্ৰীট ফুড হয় চব বহুত বেছিয়ে টেষ্টি হয় আৰু আমাৰ অসমৰ নিচিনাই টেষ্ট পাইছিলোঁ। দিল্লীতকৈ ক'ব গ'লে বহুত ভাল। আৰু এইখন হৈছে হেংগিং গাৰ্ডেন, য'ত আমি এনেধৰণে অলপ এনজয় কৰিলোঁ। আৰু এয়া হৈছে বুট হাউচ। বুট হাউচৰ নাম চাগে বহুতে শুনিছে। এয়া অলপ ফটো দেখুৱাই দিছোঁ বুট হাউচটোৱে। ইয়াতে খালি অকল ল'ৰা ছোৱালী, সৰু ল'ৰা ছোৱালীবোৰহে যাব পাৰে, ডাঙৰ মানুহ যাব নোৱাৰে। ভিতৰত মানে হাউচটোৰ ভিতৰত সোমাই সৰু ল'ৰা ছোৱালীবিলাকে ওপৰত গৈ এনেকৈ ফটো উঠে। আৰু লাষ্ট আমি গৈ আছোঁ এতিয়া আমি এয়া নীতা আম্বানী আৰু জীয়েকৰ ঘৰ নেদেখালে কেনেকৈ হ'ব, কাৰণ আমি সিফালে অহা যোৱা কৰি আছোঁ যিহেতু। আৰু এয়া আকৌ এজনী মেকুৰীৰ লগত সন্মুখী, কাৰণ তাতেতো ক'লোৱে মেকুৰী ভৰপূৰ। আৰু এই মন্দিৰটো হৈছে সিদ্ধিবিনায়ক মন্দিৰ, য'ত আহিবলৈ সকলোৰে ইচ্ছা এটা থাকে। চ' আপোনালোকেও কেতিয়াবা আহিব পাৰে। বহুত ডাঙৰ হয় মন্দিৰটো। আৰু ৰাতি খোৱাত আকৌ পানীপুৰি খালোঁ। আৰু আজিলৈ ইমানতে সামৰিছোঁ। আৰু আমি য'ত আছিলোঁ তাৰপৰা ট্ৰেইন লাইনটো দেখিয়ে থাকি, কাৰণ আমাৰ বেক চাইডে ট্ৰেইন লাইনটো আছিল, মানে ট্ৰেইন ষ্টেচন। আৰু এইখন ট্ৰেইন গৈছে দেখিছেনে। আজিলৈ ইমানতে সামৰিছোঁ। বাই বাই।